সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজি মাঘ মাহৰ 25 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 6:01 আৰু সূৰ্য অস্ত যাব 5:08। আজি শনিবাৰ একাদশী ৰাতি 9:20 থাকিব। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। মৃগশিৰা নক্ষত্ৰ, বৈধৃতি যোগ, বনিষ্কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃগ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে সূত্ৰবৰ্ণ, দেৱগণ। অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 7:58 পিছত হ'ব মিথুন ৰাশি, সূত্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। ৰাতি 7:29 পিছত হ'ব নৰগণ। অষ্টোত্তৰী চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী ৰাহুৰ দশা। মৃত্যুত একপাদক। ৰাতি 9:20 পিছত দ্বিপাদক। যোগিনী অগ্নিকণে। ৰাতি 9:20 পিছত নৈৰিতে। যাত্ৰা আজি নাই। শুভকৰ্ম দীক্ষা ভৈমিকাদশী। আজি ভীমকাদশী, গতিকে সকলোৱে কমেণ্ট বক্সত ভৈমিকাদশী লিখিব। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘৰাশি। মেঘৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। কৰ্মক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মনোমালিন্য হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটো কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10। আজিৰ শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচ বাঢ়িব, খৰচৰ পৰিমাণ অতিপাত হ'ব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানে থাকিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। মৰম ভাল পোৱা বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোত কাম কাজবিলাক কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33। আজিৰ দিনটোত থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10। শুভ সংখ্যা 4 আৰু শুভ ৰং বাদামী। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত
বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 আজিৰ দিনটোত শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী নাইবা বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি দিনটোৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। সৰু সুৰা ৰোগে দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন ল'ব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মিলাপ্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহী আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব তাত আপুনি মধ্যমীয়া ফল লাভ কৰিব, কিন্তু মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰৰ দ্বাৰা কিছু মানসিক চাপ আহিব পাৰে। গতিকে আপুনি আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 আজিৰ দিনটোৰ শুভ সংখ্যা হ'ল 6 আৰু শুভ ৰং হ'ল গোলাপী নাইবা বগা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক-জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত হ'ব, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 শুভ সংখ্যা হ'ল 4 আৰু শুভ ৰং হ'ল বাদামী নাইবা ছাই ৰং। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক-জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ কথা বতৰা কওঁতে আজি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, অন্যথা অপমানিত হ'ব লগাত পৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আৰু সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 আজিৰ দিনটোত শুভ সংখ্যা হ'ল 3, শুভ ৰং হালধীয়া। আপোনাৰ দিনটো এতিয়া হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক-জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধা পাব পাৰে, কিছু সমস্যাই দেখা দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালত সদস্যসকলৰ মিলাপ্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু কাৰ্যক্ষেত্ৰত মানসিক অশান্তি আহিব পাৰে।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল জানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। আৰু প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। আপোনাৰ দিনটো এতিয়া হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে চাওঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত হ'ব। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি আজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা কওঁতে অকণমান সাৱধান কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু আজি পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া দিনৰ 8:46 পৰা 10:10 আজিৰ শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী। আপোনাৰ দিনটো শুভ হওক। এতিয়া হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। প্ৰেমিক প্ৰেমিকাৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, অন্যথা কৰ্মক্ষেত্ৰত কিছু মানসিক অশান্তি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত অশুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10 শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আপোনালোকৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফল থাকিব, কিন্তু মাজে মধ্যে হয়তো তথাপিতো কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে ৰূপালী নাইবা বগা। আপোনালোকে ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে যত্ন ল'ব স্বাস্থ্যৰ। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত শুভ, মানে পৰিয়ালৰ সদস্যসকলৰ মিলাপ্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, গতিকে সাৱধানে থাকিব। আজি কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, যাতে কাজিয়া পেচাল নহয়। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:11 পৰা 12:57 আৰু ৰাতি 8:04 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় হ'ল দিনৰ 8:46 পৰা 10:10। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা নাইবা ক'লা। আপোনাৰ দিনটো শুভ।